হেল্ল' গাইজ, আজি লৈ আহিছোঁ চিকেন কাৰী ৰেচিপি লৈ। আজি ভাবিছোঁ সদায় একেদৰে বনাই কিমান খাম, সেইকাৰণে আজি বেলেগ এটা ষ্টাইলত বনাম। আৰু এতিয়া মই চিকেনখিনি ধুনীয়াকৈ ধুই মেলি লৈ আহিলোঁ আৰু এটা ডাঙৰ চাই লেগ পিচ আনিছে ল'ৰাৰ কাৰণে। আৰু চিকেনখিনি মই অকণমান নিমখ দি পেলাই লৈ ল'লোঁ আৰু ইয়াতে মই আদা নহৰু হালধি গোটেইখিনি একেলগে 10 মিনিটৰ কাৰণে মেৰিনেট কৰি ল'ম। আৰু ইয়াতে এইখিনি মছলাখিনি এড কৰি ল'ম। ইয়াৰ কাৰণে মই আদা নহৰু লগতে পিঁয়াজ এটা কাটি লৈছিলোঁ। আৰু পিঁয়াজ দিলে গ্ৰেভিটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়, তাৰ কাৰণে পিঁয়াজে আদা নহৰু একেলগে মিক্স কৰি গ্ৰাইণ্ড কৰি ল'ম। আৰু লগত এটা সৰু জলকীয়া দি দিছোঁ। বেছি জলকীয়া দিব নোৱাৰে কাৰণ ল'ৰাই খাব টান পাব। আৰু ইয়াৰ পিছতে দি দিছোঁ হালধি এড কৰি দিলোঁ। এতিয়া দি দিছোঁ জিৰা লগাই দিছোঁ, জিৰা মছলা দিলোঁ। তাৰ পাছতে দি দিম মিট মছলা, এয়া মিট মছলা দি দিলোঁ। তাৰ পাছতে দি দিম চিকেন মছলা। এয়া মছলাখিনি ধুনীয়াকৈ দিয়া হৈ গ'ল। অকণমান গৰম মছলা দি দিছোঁ ইয়াৰ লগতে। আৰু এয়া আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ দি দিলোঁ। মেৰিনেট কৰি মই আগতে বনাই তেনেকৈ পোৱা নাই, এইবাৰ ভাবিছোঁ মেৰিনেট কৰি বনাওঁ। আৰু অকণমান মিঠাতেল দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু বহুতেও ভিডিঅ'ত চাই থাকোঁ, বহুতেও কয় যে মেৰিনেট কৰি বনালে খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় বুলি। সেই ভাবিলোঁ এইবাৰ ময়ো ট্ৰাই কৰি চাওঁ সঁচাকৈ টেষ্টি হয়নে নহয় বাৰু। আৰু এইখিনি 10 মিনিটৰ কাৰণে থৈ দিছিলোঁ। আৰু ইয়াতে মই পিঁয়াজখিনি দি দিছিলোঁ কেৰাহীটো। তেলখিনি অকণমান লেতেৰা হৈছিলে কাৰণ ইয়াৰ আগত মই মাছ ভাজি লৈছিলোঁ। এনেকৈনো তেলখিনি এনেই খেদাব পাৰি নেকি? নোৱাৰি ন। তাৰ কাৰণে ভাবিলোঁ ইয়াতে মাংসখিনি বনাওঁ। কেনেকুৱা বা লাগে নাজানো কাৰণ তেলটো অলৰেডি পুৰা গৈছিলে। যি কি নহওক, ইয়াতে এখিলা মই তেজপাত দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই হোৱাৰ পাছতে মই ইয়াতে আলুখিনি ধুনীয়াকৈ দি দিলোঁ কাৰণ বেছি আলু দি খাই ভাল নালাগে ব্ৰইলাৰ মাংস। আৰু যদি আপোনালোকে দোকানৰ ষ্টাইলত বনাই খাব বিচাৰে তেতিয়াহ'লে মোৰ এই ৰেচিপিটো ফ'ল' কৰিব পাৰে, কাৰণ এই ৰেচিপিটোত মই ইমান ধুনীয়াকৈ বনাইছিলোঁ। সঁচাকৈ দোকানৰ ষ্টাইলত বনাব পাৰি আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু চাই লওকচোন আপোনালোকে শেষলৈকে, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ'সমূহ চাবলৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া প্ৰায় আলুখিনি ৰংচঙীয়া হৈ গৈছে আৰু ইয়াতে মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ধুনীয়াকৈ দি দিম। মাংসখিনি ধুনীয়াকৈ দি দিলোঁ। ইয়াতে আৰু মই বিশেষ একো দিব নালাগে, কেৱল এইখিনিতে ধুনীয়াকৈ লৰাই দিব লাগে আৰু সিজিবলৈ ৰখিব লাগে। আৰু সঁচাকৈ যেতিয়া মেৰিনেট কৰি লৈছিলোঁ ন, মেৰিনেট কৰি লোৱাৰ পিছতে এনেকুৱা এটা গোন্ধ ওলাইছিলে নহয়, খাওঁ খাওঁ লাগি গৈছিলে সঁচাকৈ। আৰু চিকেনৰ গোন্ধ এনেও ওলাই, গোন্ধ লাগিলে খাবৰ মন যায়। আৰু চাই লওঁ এইবাৰ কেনেকুৱা হয় বাৰু চিকেন কাৰীটো বনাই পেলাই। এখন হাতেৰে কেমেৰা ধৰি আছোঁ, এখন হাতেৰে কেৰাহী লৰাই আছোঁ খন্তিৰে। গতিকে অকণমান ভিডিঅ'টো ইফাল সিফাল হ'ব পাৰে, বেয়া নাপাব। আৰু 5 মিনিট পিছত মই লৰাই পেলাই চালোঁ। এয়া দেখিছেনে, কালাৰটো ধুনীয়া আহিছে। আৰু হয়তো আপোনালোকে কেমেৰাত কালাৰ ধুনীয়া নাপাব পাৰে কাৰণ যেতিকে ধোঁঙা ওলাই আছে ন, ধোঁঙাৰ কাৰণে কেমেৰাটোত কালাৰটো অলপ বেলেগ দেখিছে। কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে দেই। আৰু লেগ পিচটো দেখিছেই নহয়, লেগ পিচটো সিজাবলৈ অকণমান দিগদাৰ হয় তাৰ কাৰণে বাৰু। আৰু তেলখিনি ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মই মাংসখিনি প্ৰায় হৈ গৈছে। আৰু ইয়াতে অকণমান পানী দিম বুলি ভাবিছোঁ, যিহেতুকে মাংসখিনি সিজিছেই, অকণমান গ্ৰেভি কৰিব লাগিব। আৰু আপোনালোকক ইয়াৰ মাজতে এটা টিপছত কৈ থৈ দিওঁ, যদি আপোনালোকে পিঁয়াজ বটি নিদিয়ে মছলাৰ লগত তেতিয়াহ'লে পিঁয়াজটো বটি দিব। সঁচাকৈ কৈছোঁ, পিঁয়াজ বটি দিয়াৰ পিছত যিটো গ্ৰেভি খাবলৈ টেষ্টি হয়, ইমান ধুনীয়া সোৱাদ হয়। আৰু মোৰ এয়া ফাইনেল লুক, খাবলৈ বহুত টেষ্টি আছিলে। বাই।